প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা। এই নিয়োগৰ বতৰাটি জড়িত হয় নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে ফালৰ পৰা বিভিন্ন বিষয়ৰ PGT, TGT, PRT, নন টিচিং পদ খালী হৈছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে স্কুলত। ৱাক ইন ইণ্টাৰভিউ হ'ব, পাৰ্ট টাইম স্কুল টিচাৰ হ'ব, কণ্ট্ৰেকচুৱেল বেচিছত হ'ব। বাণী মন্দিৰ ৰেলৱে হাইস্কুল আৰু NJPৰ অন্যান্য হাইস্কুলত পদ খালী। যদি আমি বাণী মন্দিৰ ৰেলৱে হায়াৰ ছেকেণ্ডেৰী স্কুলৰ কথা কওঁ, শিলিগুৰি জাংচন 11টা বজাৰ পৰা হ'ব আৰু 5টা বজালৈকে হ'ব। লাষ্ট ডেট অনলাইন কৰা 23 জুন। NJP ৰেলৱে গাৰ্লছ স্কুলৰ কথা যদি কওঁ, নিউ জলপাইগুৰি, লাষ্ট ডেট 23 জুন। 11টা বজাৰ পৰা এপ্লাই কৰি 5টালৈকে পাৰিব। গতিকে আহক জানিবলৈ চেষ্টা কৰোঁ যে কি পদ খালী। পোষ্ট গ্ৰেজুৱেট টিচাৰ বাণী মন্দিৰ ৰেলৱে হাইস্কুলৰ কাৰণে ইংলিছ মিডিয়াম CBSE কাৰিকুলামৰ আণ্ডাৰত হ'ব। PGT এটা, পলিটিকেল ছায়েন্স PGT এটা, PGT জিঅ'গ্ৰাফী এটা, PGT ইকনমিক্স এটা, PGT কেমেষ্ট্ৰি এটা, তাৰপিছত PGT ফিজিকেল এডুকেশ্যন এটা, PGT বায়'লজি এটা। টোটেল 7টা পোষ্ট। ইয়াৰ বাহিৰে OBC এটা, আনৰিজাৰ্ভ 6টা। ট্ৰেইন গ্ৰেজুৱেট টিচাৰ যদি কথা কওঁ বাণী মন্দিৰ ৰেলৱে হাইস্কুল, তেতিয়া শিলিগুৰি জাংচন স্কুলৰ কাৰণে আপোনাৰ TGT ইংলিছ এটা, TGT হিন্দী 2টা, TGT বেংগালী এটা, TGT ছ'চিয়েল ছায়েন্স এটা। টোটেল 5টা পদ, তাৰে ভিতৰত 5টা আনৰিজাৰ্ভ হয়। প্ৰাইমেৰী টিচাৰ বাণী মন্দিৰ ৰেলৱে হাইস্কুল শিলিগুৰিত PRT টোটেল 2টা পদ। ক্ৰাফ্ট টিচাৰ আপোনাৰ এটা, তাৰপিছত NJP ৰেলৱে গাৰ্লছ হাইস্কুলৰ TGT ইংলিছ এটা, TGT ছায়েন্স এটা, TGT হিন্দী এটা, TGT PTI ফিজিকেল এডুকেশ্যন এটা। টোটেল 4টা পদ। তাৰপিছত জেগাটো আপোনাৰ ADRM অফিচ নিউ জলপাইগুৰি। তাতে আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু ইণ্টাৰভিউ হ'ব 26 আৰু 27 জুন 9টা বজাৰ পৰা আৰম্ভ হ'ব আৰু ইণ্টাৰভিউ 10টাৰ পৰা আৰম্ভ হ'ব। পোষ্ট গ্ৰেজুৱেট টিচাৰসকলে সকলো বিষয়ৰ 27,500 টকা প্ৰতি মাহে লাভ কৰিব। ট্ৰেইন গ্ৰেজুৱেট টিচাৰ সকলো বিষয় 26,250 টকা লাভ কৰিব। প্ৰাইমেৰী ৰেলৱে টিচাৰ PRT 21,250 টকা লাভ কৰিব। ক্ৰাফ্ট টিচাৰে 21,250 টকা লাভ কৰিব। বয়স আপোনাৰ 18 বা 65 বছৰ। কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ যিটো ৰুল সেইমতে হ'ব আৰু 65 বছৰ পিছতো পাৰিব। এতিয়া আহোঁ যে শিক্ষাগত অৰ্হতা কি লাগিব। PGT হিষ্ট্ৰী, পলিটিকেল ছায়েন্স, জিঅ'গ্ৰাফী, ইকনমিক্স, কেমেষ্ট্ৰি, ফিজিকেল এডুকেশ্যন, বায়'লজিৰ কাৰণে আপোনাৰ গ্ৰেজুৱেশ্যন আৰু পষ্ট গ্ৰেজুৱেশ্যনত সেই বিষয়টো পঢ়া হ'ব লাগিব আৰু মিনিমাম 50% থাকিব লাগিব। BEd লাগিব, ইংলিছ হিন্দী মিডিয়ামত পঢ়াব পাৰিব লাগিব, কম্পিউটাৰ এপ্লিকেশ্যন থাকিব লাগিব, নলেজ। ট্ৰেইন গ্ৰেজুৱেট টিচাৰ গ্ৰেজুৱেশ্যন আপোনাৰ নিজৰ বিষয়ত আৰু 2 বছৰীয়া ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন কৰিলেও হ'ব, BEd কৰিলেও হ'ব, কথা নাই। ক্ৰাফ্ট টিচাৰৰ কাৰণেতো গম পাইছেই যে হাই ছেকেণ্ডেৰী প্লাছ আৰু ক্ৰাফ্ট লাগিব, টেট পাছ কৰা হ'লে ভাল। প্ৰাইমেৰী টিচাৰৰ কাৰণে 2 বছৰীয়া DLED 50% লাগিব। টাৰ্ম এণ্ড কণ্ডিশ্যন কিছুমান কথা ইয়াত কৈছে যে টিচাৰজন যদি মেণ্টেলি ফিজিকেলি ইনকেপিচিটেটেড হয় তেতিয়াহ'লে আপোনাৰ চাকৰি টাৰ্মিনেটেড হৈ যাব লগালগ। তাৰপিছত সকলো ডকুমেণ্টবোৰ লৈ যাব, দিয়ে নিদিয়ে, NOC লৈ যাব যদি বিচাৰিছে। কি ডকুমেণ্ট বিচাৰিছে চাওক। ডেট অফ বাৰ্থ প্ৰুফ, কমিউনিটি চাৰ্টিফিকেট, এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, আইডেণ্টিটি প্ৰুফ, গুড কেৰেক্টাৰ চাৰ্টিফিকেট, NOC। গতিকে এপ্লাই কৰিব লাগিব। মানে এতিয়া এপ্লাইটো আপোনালোকে ইয়াত কৈছে যে কেনেকৈ কৰিব। The willing candidates who fulfills the prescribed qualifications may fill up the application form enclosed herewith duly signed by candidate and pasting latest colored photograph. The notification details and application form can be downloaded from the website. গতিকে ৱেবছাইটতে সকলো তথ্য পাই যাব, তাৰ পৰাই আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি লৈ যাব লাগিব ইণ্টাৰভিউৰ কাৰণে।
www.nfr.indianrailway.gov.in বা http://railwayschools.nfreis.org/ গতিকে ডাইৰেক্ট এপ্লিকেশ্যনটো লৈ যাব লাগিব চাগে আৰু বিশেষটো একো কোৱা নাই ইয়াত ৱাক ইন ইণ্টাৰভিউ ডাইৰেক্ট মানে ইণ্টাৰভিউত গৈ সেইটো এপ্লিকেশ্যনটো জমা দিব লাগিব আগতীয়াকৈ এপ্লাই কৰিব নালাগে